যে অসমত অসমীয়াৰ অধিকাৰ সাব্যস্ত হ'ব লাগিব, স্বাভিমানৰ পৰিৱেশটো ৰচনা হ'ব লাগিব, আৰু অসমত আমি অসমীয়া হিচাপে বীৰদৰ্পে জীয়াই থকাৰ এক পৰিৱেশ ৰচনা কৰিব লাগিব। সেইকাৰণে হয়তো এই প্ৰখৰ ৰদকো নেওচি সকলোৱে ইয়াত সমবেত হৈছে। ৰাইজৰ যি জাগৰণ, ৰাইজৰ যি উৎসাহ, ৰাইজৰ যি উদ্দীপনা, তাৰ পৰা আমি এটা কথাই অনুভৱ কৰিব পাৰোঁ যে আজি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ অসমীয়া জাগ্ৰত হৈছে, খিলঞ্জীয়া সত্তা জাগ্ৰত হৈছে, আৰু জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো একত্ৰিতভাৱে থাকি থলগিৰি অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ যিখন সংগ্ৰাম, এই সংগ্ৰামত সকলো অৱতীৰ্ণ হৈছে। হেল্ল' হেল্ল' দুখটো কি আছিল যে এখন টেম্পোত এজন পুঁজিপতি গোষ্ঠীৰ এখন সংগ্ৰাম কৰিব লাগিব, যিখন সংগ্ৰামৰ উদ্দেশ্য হ'ব কোনো ৰাজনৈতিক দলৰ বিৰুদ্ধে নহয়, যিখন সংগ্ৰামৰ উদ্দেশ্য কোনো ব্যক্তিৰ বিশেষে নহয়, যিখন সংগ্ৰামৰ উদ্দেশ্য হ'ব সেইসকল মানুহৰ বিৰুদ্ধে যিসকল মানুহে অসমীয়াসকলক ছেকেণ্ড ক্লাছ চিটিজেন হিচাপে চিনাক্ত কৰি দিয়া প্ৰক্ৰিয়াটো তেখেতলোকে আৰম্ভ কৰিছে। যিসকল মানুহে প্ৰাকে প্ৰকাৰণতে অসমীয়াৰ ওচৰৰ পৰা ভূমি অধিকাৰ, অৰ্থনৈতিক অধিকাৰ, ৰাজনৈতিক অধিকাৰ, সাংস্কৃতিক অধিকাৰ, ভাষিক অধিকাৰ যিসকলে আমাৰ পৰা কাঢ়ি নিবলৈ বিচাৰিছে, সেইসকলৰ বিৰুদ্ধে এখন সংগ্ৰাম হ'ব। আৰু সেইখন সংগ্ৰাম অসমৰ ইমূৰৰ পৰা সিমূৰলৈ থকা থলগিৰি ৰাইজক লৈ সংগ্ৰাম হ'ব, আৰু সকলোৱে ঐক্যবদ্ধ। সেই দুখীয়া যুৱকজনক যেতিয়া সেই এখিনি বহিৰাগত মানুহে প্ৰহাৰ কৰিলে, তেতিয়া তাৰ পিছফালে এজনী ছোৱালী ৰাষ্ট্ৰীয় পৰ্যায়ত পঞ্জা খেলো সেই ছোৱালীজনী বহি আছিল। ছোৱালীজনী সেই মানুহকেইজনক ক'লে, দাদা আপোনালোকে যুৱকজনক কিয় মাৰিছে? নামাৰিব, এইটোতো আমাৰে ভাইককে, আপোনালোকে মৰাৰ কোনো যুক্তিযুক্ত নাই, যদি কিবা ভুল কৰিছে থানাত খবৰ দিয়ক। তেতিয়া সেই দুষ্ট প্ৰকৃতিৰ মানুহকেইজনে কিছুদিনৰ আগতে শিৱসাগৰত আচলতে লাহতি উপাধিৰ অনা অসমীয়া বহিৰাগতই অসমীয়া খিলঞ্জীয়া এগৰাকী যুৱতী, দাস উপাধি যুৱতীগৰাকীক গুৰুলাগুৰুকৈ প্ৰহাৰ কৰিছিল, আৰু এই ঘটনাটো গোটেই অসমবাসী জাঙুৰ খাই পৰিছিল, আৰু দল সংগঠন খিলঞ্জীয়া ৰাইজ একত্ৰিত হৈছিল। গতিকে আমি চৰাইদেউতো আমি 21টা দল সংগঠন জাতীয় জনগোষ্ঠী আজি একত্ৰিত হৈছোঁ, আৰু একত্ৰিত হৈ আজি এখন বিশাল আচলতে সভা আয়োজন কৰিছোঁ, আৰু সভাৰ পৰা আমি স্পষ্ট কৰিব বিচাৰিছোঁ যে অসমত খিলঞ্জীয়াৰ দপদপনি চলিব, অসমত অসমীয়াৰ দপদপনি চলিব, অসমত বহিৰাগত অনা অসমীয়া হিন্দী ভাষীৰ দপদপনি চলিবলৈ দিয়া নহ'ব, আমি স্পষ্ট কৰি চাইছোঁ সোণাৰীৰ পৰা। আৰু দ্বিতীয় কথা, মিয়াৰ যি আগ্ৰাসন আমি দেখিবলৈ পাইছোঁ, সোণাপুৰৰ দৰে ঘটনা য'ত আচলতে পুলিচক তেওঁলোকে আক্ৰমণ কৰিছে, SDCক আক্ৰমণ কৰিছে, এনেধৰণৰ ঘটনা আমি দেখিবলৈ পাইছোঁ। গতিকে উজনি অসমত ইতিমধ্যে আমি মিয়া নিষিদ্ধ কৰিছোঁ, যাতে কোনো ধৰণৰ মিয়া যাতে উজনি অসম প্ৰৱেশ নকৰে। আজি আমি পুনৰ সংবাদ মাধ্যমত যদি সকীয়াই দিছোঁ। লগতে এটা তেজ হোৱা যন্ত্ৰ চৰকাৰে মানুহৰ ঘৰে ঘৰে আচলতে লগাই দিছে, এই যন্ত্ৰটোৰ নাম হৈছে স্মাৰ্ট মিটাৰ। গতিকে এই আচলতে তেজ হোৱা যন্ত্ৰ স্মাৰ্ট মিটাৰকো অতি শীঘ্ৰেই অসম চৰকাৰে বন্ধ কৰিবলৈ আমি এই সভাৰ পৰা দাবী জনাইছোঁ। আৰু এই সভাৰ আমি যিখন সভা, তাৰপিছতে আমি এটা ৰেলী কৰা হ'ব, আৰু বানপেৰা আমাৰ যি বিদ্যুৎ সংগঠন কাৰ্যালয় ঘেৰাও কৰা হ'ব। ঘেৰাও কৰাৰ পিছত আমাৰ বিদ্যুৎ মন্ত্ৰী আৰু অসম চৰকাৰৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক প্ৰদান কৰা হ'ব। আৰু পুনৰবাৰ কওঁ যে অসমত অসমীয়াগিৰি চলিব, অসমত খিলঞ্জীয়াৰ দপদপনি চলিব, অনা অসমীয়া বহিৰাগত মিয়াৰ দপদপনি ইয়াত চলিবলৈ দিয়া নহ'ব। ধন্যবাদ। আজি খিলঞ্জীয়া অস্তিত্ব ৰক্ষা সংগ্ৰাম আৰু স্মাৰ্ট মিটাৰ দাবীত আচলতে বিশাল গণসমাৱেশ আয়োজন কৰিছোঁ চৰাইদেউ ঐক্য মঞ্চৰ উদ্যোগত। আৰু আজি দেখিছে আপোনালোকে স্বতঃস্ফূৰ্ত হৈ ৰাইজে আচলতে আমাক সঁহাৰি জনাই আছে। আমি এটা কথা ক'ব বিচাৰিছোঁ যে খিলঞ্জীয়া অস্তিত্ব ৰক্ষা সংগ্ৰাম যি আমি আজি ইয়াৰ পৰা আমি আচলতে সংগ্ৰাম লৈ যাব বিচাৰিছোঁ, সংগ্ৰাম কৰি যাব বিচাৰিছোঁ। আৰু খিলঞ্জীয়া অস্তিত্ব ৰক্ষা হ'বলৈ হ'লে আমি যি কৈ আহিছোঁ যে অসম জাতীয় যুৱ ছাত্ৰবৰ্গে এটা কথা কৈ আহিছোঁ যে অসমত আন্তঃৰাজ্যিক পাৰপত্ৰৰ জৰিয়তে খিলঞ্জীয়া জাতিটো সুৰক্ষিত
হৈ থাকিব, অসমীয়া জাতিটো সুৰক্ষিত হৈ থাকিব। গতিকে আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিব লাগিব। আৰু তাৰ লগে লগে আমি এটা কথা ক'ব বিচাৰিছোঁ যে স্মাৰ্ট মিটাৰৰ জৰিয়তে যে সমগ্ৰ ৰাইজৰ জনসাধাৰণক যি গুঙা কৰি পেলাইছে এই চৰকাৰখনে, ৰাজ্যত এখন চৰকাৰ আছে, বিয়াগুম বিভাগ আছে, তাৰ পাছতো আচলতে এই চৰকাৰখনে আচলতে সাধাৰণ জনতাক গুঙা কৰি বিচাৰিছে। আনফালে অত্যাৱশ্যকীয় মূল্য বৃদ্ধি আছিলে গুঙা কৰি পেলাইছে। গতিকে আমি আজি এই গণসমাৱেশৰ জৰিয়তে, আমি বিশাল গণসমাৱেশৰ জৰিয়তে আমি চৰকাৰক আমি দাবী জনাইছোঁ আৰু তেওঁলোকক হুংকাৰ প্ৰদান কৰিছোঁ যে আহি থকা দিনত অতি শীঘ্ৰে স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগিব আৰু অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰি খিলঞ্জীয়া জাতিটোক সুৰক্ষিত কৰিবৰ কাৰণে আমি আজি এই গণসমাৱেশৰ জৰিয়তে আহ্বান জনাইছোঁ। পৰিৱেশটো তেনেকুৱা নহয়। পৰিৱেশটো হ'ল এখিনি মানুহে ভুল কৰিছিলে, প্ৰতিবাদ হ'ল, ৰাইজ ৰাজপথলৈ ওলাই আহিলে, তেখেতলোকে এটা ভাতৃত্বপূৰ্ণভাৱেৰে এটা এমিকেবল ছেটেলমেণ্ট হ'ল। আমি তাত ভাল পালোঁ যে পৰিৱেশ পৰিস্থিতি খুবেই শান্ত। কিন্তু কোনো দুষ্কৃতিকাৰীয়ে পৰিৱেশটো বিনষ্ট কৰিবলৈ গৈ আছে বা চেষ্টা কৰিছে। গতিকে তেনেধৰণৰ অপশক্তিক আমি চিনাক্ত কৰিব লাগিব। যিহেতু আমি ভাতৃত্বপূৰ্ণভাৱেৰে যিটো অসমত জীয়াই আছোঁ, গতিকে এনেকুৱা অবাঞ্ছিত পৰিৱেশো আমি কামনা নকৰোঁ। কিন্তু তাৰ অৰ্থ এইটো নহয় যে তেখেতলোকে আমাৰ পৰা অধিকাৰ কাঢ়ি নিব, সাংস্কৃতিকভাৱে আমাক আক্ৰমণ কৰিব, ভাষিকভাৱে আমাক আক্ৰমণ কৰিব আৰু ৰাজনৈতিকভাৱে আমাক সংকুচিত কৰাৰ প্লেন তেখেতলোকে পুহি ৰাখিব, ভূমি অধিকাৰ আমাৰ পৰা কাঢ়ি লৈ গুচি যাব। তেনেকুৱা ধৰণৰ ক্ষেত্ৰত কোনো কম্প্ৰমাইজ নহওক। কোনোবাই ব্যৱসায় কৰিবলৈ আছে ব্যৱসায় কৰক, কিন্তু আমাৰ পৰা মাটি লিজত লৈ ব্যৱসায় কৰক, উদ্যোগ স্থাপন কৰক, কিন্তু মালিকীস্বত্ব অধিকাৰ ঢলগিৰি খিলঞ্জীয়াৰ ওচৰত থাকিব লাগিব। সেইকাৰণে চৰকাৰক কৈছোঁ এখন ভূমি আইন প্ৰণয়ন কৰক, যিখন ভূমি আইনে অসমত অসমীয়াৰ অস্তিত্ব অনাদি অনন্ত কালৰ কাৰণে সুৰক্ষিত কৰে। মেছেজটো এটাই যে খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ এখন সংগ্ৰাম অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আৰম্ভ হৈছে। অসমীয়া খিলঞ্জীয়া ঠলগিৰিয়ে যে এটা কথা বুজি পাইছে যে অসমীয়া ৰাইজৰ ওচৰৰ পৰা ৰাজনৈতিক অধিকাৰ, অৰ্থনৈতিক অধিকাৰ, সাংস্কৃতিক অধিকাৰ, ভাষিক অধিকাৰ সকলোবিলাক কাহিনী আৰু প্ৰকম হৈছে। গতিকে যিহেতু আমি অস্তিত্বৰ সংকটত ভুগিছোঁ, সেইকাৰণে ৰাইজ সমবেত হৈছে আৰু খিলঞ্জীয়াৰ ৰাইজে যাতে অনাদি অনন্ত কালৰ কাৰণে অসমত ঠলগিৰি খিলঞ্জীয়া ৰাইজ হিচাপে মূৰ তুলি জীয়াই থাকিব পাৰে, তাৰ পৰিৱেশটো ৰচনা কৰিবৰ কাৰণে এখন সংগ্ৰাম হৈছে। আৰু এই সংগ্ৰামৰ অংশীদাৰী হিচাপে আজি এই চৰাইদেউ জিলাৰ ঐতিহাসিক খেলপথাৰত এখন গণসমাৱেশ হৈছে। গতিকে এটা জাতিটোৰ কাৰণে শুভ লক্ষণ আৰু অনাগত সময়ত অসমখনৰ কাৰণে এটা শুভ লক্ষণ। আমিতো সেইকাৰণে কৈছোঁ যে অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিয়ক, অসম আৰু অসমীয়াক অনাদি অনন্ত কালৰ কাৰণে অসমত সুৰক্ষিত ভৱিষ্যতৰ দিশে গতি কৰক, সেই কথা আমি কৈছোঁ। সেইকাৰণে ট্ৰাইবেল সংঘৰ সিদিনা আদিত্য খাকলাই ডাঙৰকৈ আমি এটা প্ৰশ্ন কৰিছোঁ যে আপুনিতো ক'ব নোৱাৰে যে ট্ৰাইবেল বেল্টৰ মাটি, ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি কোনোবাই আগ্ৰাসন কৰা নাই, সেই কথা আপুনি ক'ব নোৱাৰে। আৰু তাৰ পিছ মুহূৰ্ততে দেখিলোঁ যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি কোনোবাই এক বিশেষ শ্ৰেণীৰ মানুহে আগ্ৰাসন কৰিছে আৰু তাত উচ্ছেদ চলাবলৈ যাওঁতে চৰকাৰী পক্ষক আক্ৰমণ কৰা হৈছে। এইটো অসমীয়া জাতিৰ কাৰণে দুৰ্ভাগ্যজনক কথা। আৰু এইটো অসমীয়া জাতিৰ জাগৃত সময় হ'ল। অসমীয়া জাতি জাগিব লাগিব যে অসমত অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ কাৰণে সকলোৱে একত্ৰিত হবে, সেইসকল অপশক্তিবিধে যুদ্ধ কৰিব লাগিব, তেতিয়াহে অসম সুৰক্ষিত হ'ব, অসমীয়া সুৰক্ষিত হ'ব। আগ্ৰাসনটো হৈ আছে, সেইকাৰণে কৈছোঁ যে আগ্ৰাসন কৰিছে, ভাষিকভাৱে আগ্ৰাসন কৰিছে, সাংস্কৃতিকভাৱে আগ্ৰাসন কৰিছে, ৰাজনৈতিকভাৱে আগ্ৰাসন কৰিছে, অৰ্থনৈতিকভাৱে আগ্ৰাসন কৰিছে, ভূমি অধিকাৰ আমাৰ পৰা কাঢ়ি নিবলৈ ধৰিছে, তেখেতলোকে তাত আগ্ৰাসন কৰিছে। সেই আগ্ৰাসনী শক্তিৰ বিৰুদ্ধে সকলো অসমীয়া একত্ৰিত হৈ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে খিলঞ্জীয়া ঠলগিৰিয়ে সমবেত হ'ব লাগিব, তেতিয়া অসম সুৰক্ষিত হ'ব, অসমীয়া সুৰক্ষিত হ'ব। আৰু কোনোবা মানুহে ৰাজনৈতিক স্বাৰ্থত যদি এই কামবিলাক কৰিছে, সমাগত 26 ইলেকশ্যন আহি আছে, যোগ্য প্ৰত্যুত্তৰ দিব লাগে, সেই দলক বুজাই দিব লাগিব যে তোমালোক অসমীয়াৰ শত্ৰু, অসমৰ শত্ৰু। অসমৰ কেইবাটাও জাতীয় আৰু জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত ঐতিহাসিক চৰাইদেউ জিলাৰ এই সোণাৰী নগৰৰ মাজমজিয়াত আমি এটা বিশাল গণসমাৱেশৰ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু এই কাৰ্যসূচীৰ জৰিয়তে এইখন বিজেপি নেতৃত্বাধীন চৰকাৰ, বিশেষকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি সকীয়নি প্ৰদান কৰিছোঁ যে যিকোনো মূল্য বিনিময়ত আমাৰ দৰিদ্ৰ জনগণৰ তেজ উহি খোৱা এই স্মাৰ্ট মিটাৰ বন্ধ হ'বই লাগিব আৰু অসমীয়াৰ ভাষা, সংস্কৃতি, কৃষ্টি, ৰীতি নীতি, ঐতিহ্য পৰম্পৰা অটুট থাকিব লাগিব আৰু বিশেষকৈ আমাৰ খিলঞ্জীয়াৰ ভূমি অধিকাৰ কিন্তু সুৰক্ষিত হ'ব লাগিব। আৰু যি পৰ্যন্ত আমাৰ খিলঞ্জীয়াৰ ভূমি সুৰক্ষিত নহয়, অসমীয়া ভাষা সংস্কৃতি সুৰক্ষিত নহয়, সেই পৰ্যন্ত কিন্তু আমাৰ এই সংগ্ৰাম অব্যাহত থাকিব। আৰু এইখন বিজেপি নেতৃত্বাধীন চৰকাৰে যিমানেই আমাক ভীতি প্ৰদৰ্শন কৰি আমাৰ সংগ্ৰাম স্তব্ধ নকৰক কিয়, আমি কিন্তু এই সংগ্ৰাম আমি অধিক উৎসাহেৰে আমি কিন্তু আগবঢ়াই নিবৰ কাৰণে প্ৰতিশ্ৰুতিবদ্ধ।